মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় পাঠগোট পৰীক্ষাৰ প্ৰশ্নকাকতখনৰ আনচাৰসমূহ তোমালোকৰ লগত আলোচনা কৰি আছোঁ। ইতিমধ্যে দুটা ভিডিঅ' আগবঢ়ালোঁ। আজি তোমালোকলৈ লৈ আহিছোঁ 3 নম্বৰ পাৰ্টটো। তোমালোকে ক্ৰমান্বয়ে মোৰ ভিডিঅ'সমূহ চাই যাবা। আহাচোন যিখিনিত আমি এৰিলোঁ তাৰ পাছৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰোঁ। 3 নম্বৰ খলৈকে ইতিমধ্যে তোমালোকৰ লৈ মই আগবঢ়ালোঁ ভিডিঅ'। ইয়াৰ পাছতে গটোত আছে ভাৰতৰ মান সময় কোনডাল দাহিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হৈছে। ইয়াৰ ফলত ভাৰতত দুয়োটা দিশত অৱস্থিত ঠাই দুখনত কিমান সময়ৰ পাৰ্থক্য হয়। চোৱা, ভাৰতৰ মান সময় উলিয়াবলৈ হ'লে আমি 82 ডিগ্ৰী 30 চেলচিয়াছ তোমাৰ পূব দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হয় আৰু ভাৰতৰ পূব আৰু পশ্চিম দিশৰ মাজত অৱস্থিত ঠাইডোখনৰ ভৌগোলিক অৱস্থানৰ বাবে সময়ৰ পাৰ্থক্য প্ৰায় 2 ঘণ্টা সময় পাৰ্থক্য হয় 2 ঘণ্টা হয়। গম পালানে? তাৰ পাছতে চোৱা, অভিসৰণ গতি কাক বোলে? এই গতিৰ দুটা ফলাফলৰ কথা লিখিব আহিছে। চোৱা, অভিসৰণ গতি কাক বোলে বুলি কোৱাৰ লগে লগে দুখন ভূপৃষ্ঠৰ প্লেট এটাই আনখনৰ ফালে গতি কৰা আৰু সংঘৰ্ষ হোৱা প্ৰক্ৰিয়াক অভিসৰণ গতি বোলে। আৰু তেনেদৰে আমি নিলিখিও আমি এনেদৰেও লিখিব পাৰোঁ এইটো যে দুখন টেক্টনিক প্লেট যেতিয়া ইখনে সিখনৰ ওচৰলৈ গতি কৰে তাক অভিসৰণ গতি বোলে। আৰু এই গতিৰ ফলত ফলাফল দুটা লিখিব দিছিলে। পৰ্বতৰ সৃষ্টি হ'ব পাৰে, ভূমিকম্পও হ'ব পাৰে তোমাৰ এই অভিসৰণ গতিৰ ফলত। তাৰ পাছতে আছিলে নম্বৰ। তোমালোকে কুৱেশ্যন পেপাৰখন মই আপলোড কৰিছিলোঁ, চালে গম পাবা। তলৰ শব্দকেইটাৰ ইংৰাজী প্ৰতিশব্দ: আন্দোলন, বানপানী, অক্ষাংশ, মহাদেশ, আৱিষ্কাৰ আৰু যাতায়ত। এইকেইটা চোৱা, আন্দোলন মুভমেণ্ট, বানপানীত ফ্লাড, অক্ষাংশ লেটিটিউড, তাৰপিছত মহাদেশ ক'লে কণ্টেণ্ট, আৱিষ্কাৰ হ'লে কণ্টেণ্ট ক'লোঁ, আৱিষ্কাৰ ডিস্কভাৰ বুলিও লিখিব পাৰি। তাৰপিছত তোমাৰ যাতায়ত বুলি ক'লে তোমাৰ ট্ৰান্সপৰ্ট বুলি লিখিলেও হয়। তোমাৰ কেইবাটাও আছে। কমিউনিকেশ্যন হ'লে তোমাৰ তোমাৰ যোগাযোগ হ'ব, সেইকাৰণে কমিউনিকেশ্যনটো নহয়, এইটো যোগাযোগ হ'ব। যিহেতু যাতায়ত ট্ৰান্সপৰ্ট লিখিলেও হ'ব। বাৰু, তোমালোকে এইকেইটা চাই ল'বা আৰু ইয়াৰ সমাৰ্থক শব্দ বহুত আছে, তোমালোকে লিখিব পাৰা। মই অকণমান আইডিয়াহে দিছোঁ, কিবা যদি তোমালোকে আখুৱা শুধৰাই লোৱা বুলি মই আশা ৰাখিছোঁ। তাৰ পাছৰ প্ৰশ্নটো চোৱা, 4 নম্বৰত আহিছে যে আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক বুলিলে কি বুজা? এতিয়া আভ্যন্তৰীণ কাৰক বুলি কোৱাৰ লগে লগে তোমাৰ পৃথিৱীৰ ভিতৰৰ পৰা যি সৃষ্টি হোৱা শক্তিক আভ্যন্তৰীণ, যেনে আমি ভূমিকম্প, আগ্নেয়গিৰি এইবোৰ ক'ব পাৰোঁ। বাহ্যিক কাৰক বুলি ক'লে পৃথিৱীৰ বাহিৰৰ পৰা হোৱা প্ৰভাৱবোৰ প্ৰভাৱত ফলত হোৱা কিছুমান, ধৰিছোঁ বতাহ বা পানীৰ খহনীয়া, তাৰপিছত ৰ'দ বৰষুণ, এইবোৰ লিখিব পাৰা তোমালোকে বাহ্যিকৰ ক্ষেত্ৰত। চোৱা, সেই প্ৰশ্নটো আভ্যন্তৰীণ কাৰক দেখিছানে? পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা সৃষ্টি হোৱা কাৰক, ভূমিকম্প, আগ্নেয়গিৰি দেখিছানে? লিখিব পাৰা। তাৰপিছত তোমালোকে বাহ্যিক বোলে এক্সটাৰ্নেল, যিটো আভ্যন্তৰীণ বুলি কোৱাৰ লগে লগে ইণ্টাৰনেল। ইংৰাজী টাৰ্মবোৰ মনত ৰাখিবা, কাৰণ ইংৰাজী টাৰ্মবোৰ কিন্তু লিখিবলৈ পৰীক্ষাত অহা দেখা গৈছে। কুৱেশ্যন পেপাৰখন তোমালোকে চালে গম পাবা। তাৰপিছত বাহ্যিক কাৰকৰ ভিতৰত তোমাৰ পৃথিৱীৰ যিটো উপৰিভাগত হয় তাৰ ভিতৰত তোমালোকে লিখিব পাৰা ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ, হয়নে নহয়? এইবোৰ লিখিব পাৰা। আভ্যন্তৰীণ কাৰকে আকৌ তোমাৰ তাৎক্ষণিকভাৱে তাৰ পৰিৱৰ্তনটো দেখায়, গম পালানে? কিন্তু যিটো বাহ্যিক কাৰকে কিন্তু পৰিৱৰ্তন যে হয় ক্ৰমান্বয়ে লাহে লাহে হয়, মন্থৰ গতিত হয়, সেই কথাটো আমি গম পাম আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰকৰ ক্ষেত্ৰত।
এইকেইটা তোমালোকে 5 নম্বৰ দেখিছাই যে কোনো এখন ঠাই দ্ৰাঘিমাংশ কেনেকৈ নিৰ্ণয় কৰা হয় চিত্ৰৰ সহায়ত চিত্ৰ আঁকি দেখাব লাগিব তাৰপিছতে নহ'লে নাইবা দি আহিছে আৰু কোনো এখন ঠাই যেতিয়া মধ্যাহ্ন হয় তেতিয়া গ্ৰীণউইচত তেতিয়া মানে তোমাৰ আবেলি 3:20 যায় তেতিয়া ঠাইখন কিমান দ্ৰাঘিমাংশ হয় এইটো কথা উলিয়াব লাগিব এইটো উত্তৰটোত 50 ওলায় 50 ওলায় উত্তৰটোত তাৰপিছত আছে 1857 চনৰ বিদ্ৰোহত বিফল হোৱা মানে বিদ্ৰোহ যে বিফল হৈছিলে এইটো 1857 চনটো তোমালোকে গম পাইছা 57 চন যেটো চিপাহী বিদ্ৰোহৰ চন হয় কি কাৰণে মানে তোমাৰ বিফল হৈছিলে আনসাকসেছ হৈছিলে সেই কথাটো লিখিব লাগিব তোমাৰ এইকেইটা চোৱা ইয়াৰ ভিতৰত তোমালোকে লিখিব পাৰা যে আঞ্চলিক সীমাবদ্ধতাই এই বিদ্ৰোহৰ বিফল হোৱাৰ এটা ঘাই কাৰণ আছিলে কাৰণ এই মানে যেতিয়া বিদ্ৰোহ হৈছিলে উত্তৰ মানে প্ৰদেশ ৰোহিলাখণ্ড অযোধ্যা বংগ ৰাজপুতানা এইবোৰ ঠাই দেখিছানে এইবোৰত বিশেষকৈ প্ৰভাৱ পৰা নাছিলে মানে এইবোৰত প্ৰভাৱ পৰিছিলে আৰু যিবোৰ পাঞ্জাব আৰু সিন্ধু এইবোৰত প্ৰভাৱ পৰা নাছিলে চিপাহী বিদ্ৰোহত যোগদান কৰা নেতাসকলৰ কোনো সমূহীয়া উদ্দেশ্য নাছিলে তাৰপিছত বিদ্ৰোহক মানে নেতৃত্ব দিয়াৰ কাৰণে সুদক্ষ মানে নেতা নাছিলে নেতাৰ অভাৱ আছিলে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে ধন্যবাদ